का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ: হাউলি বজাৰত মিঠাতেলৰ প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য 4,200 টকা, অধিকতম মূল্য 5,000 টকা, মচুৰ দাইল 8,600 টকা, 9,500 টকা, নেমু টেঙা 2,600 টকা, 3,700 টকা, মূলা 2,200 টকা আৰু 2,800 টকা। বৰমা বজাৰত বিলাহীৰ প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য 1,200 টকা, অধিকতম মূল্য 1,800 টকা, কেঁচা জলকীয়া 1,400 টকা, 2,000 টকা, বন্ধাকবি 1,400 টকা, 2,000 টকা, সৰিয়হ 4,500 টকা আৰু 5,000 টকা। লংকা বজাৰত জাতিলাওৰ প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য 2,700 টকা, অধিকতম মূল্য 3,300 টকা, ফুলকবি 2,800 টকা, 3,000 টকা, তিতাকেৰেলা 2,200 টকা, 3,500 টকা, মৰাপাট 2,500 টকা আৰু 3,000 টকা। তেজপুৰ বজাৰত আলুৰ প্ৰতি কুইণ্টেলত ন্যূনতম মূল্য 1,000 টকা, অধিকতম মূল্য 1,500 টকা, ভেন্দি 1,800 টকা, 2,000 টকা, কোমোৰা 2,500 টকা, 3,300 টকা, মটৰ 7,000 টকা আৰু 7,500 টকা। মহাৰাষ্ট্ৰ পুনেৰ কৃষি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আকাশ আংশিকভাৱে ডাৱৰীয়া থকাৰ লগতে কোনো কোনো ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত 6 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 60% ভিতৰত থাকিব। আমি কিছুদিন আগতে গৈছিলো অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ গোসাইগাঁৱলৈ। উক্ত গৱেষণা কেন্দ্ৰত আন আন বহুতো কৃষি বিষয়ৰ ওপৰত পৰীক্ষা তথা প্ৰদৰ্শনমূলক খেতি কৰিছে। আমি জানো যে মাকৈ বৰ্তমান অসমত ব্যাপক ৰূপত প্ৰায় 12 মাহেই খেতি কৰা হৈ আছে। ইয়াৰ কাৰণ বহুতো, যেনে মাকৈ গছৰ সেউজীয়া অংশ গৰু মহৰ খাদ্য, শুকালে খৰি, মাকৈ গুটি বহুতো প্ৰকাৰে ব্যৱহাৰ কৰা হয়। ভাৰতত মাকৈৰ ব্যৱহাৰ শতকৰা হিচাপত পশু পক্ষীৰ মাছৰ খাদ্য হিচাপে 64%, মানুহৰ খাদ্য হিচাপে 16%, উদ্যোগত জৈৱিক ইন্ধন প্ৰস্তুতিত 19%, অন্যান্যত 1% মাকৈ ব্যৱহাৰ হয় আৰু গোটেই পৃথিৱীৰ হিচাপত মাকৈৰ প্ৰয়োগ 61%, পশু পক্ষীৰ খাদ্যত, মানুহৰ খাদ্যত 17% আৰু উদ্যোগত 22% অৰ্থাৎ জৈৱিক ইন্ধন বনোৱাত ব্যৱহৃত হয়। এই গোটেইখিনিয়ে মাকৈৰ গুৰুত্বপূৰ্ণ ভূমিকা উপলব্ধি কৰিব পাৰে। ভেলু এডিশ্যন বা মূল্য সংযোজনৰ দিশৰ ফালৰ পৰাও মাকৈ উদ্যোগসমূহত প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ কেঁচা সামগ্ৰী, যাৰ পৰা 3,000 মূল্যতকৈও অধিক সামগ্ৰী পোনপটীয়াকৈ বা আওপকীয়াকৈ ব্যৱহাৰ হয়। মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ গোসাইগাঁৱত খাৰিফ আৰু ৰবি শস্যৰ বতৰত মাকৈৰ ওপৰত প্ৰজনন সম্পৰ্কীয় আৰু কৃষি পদ্ধতিৰ ওপৰত 2010 চনৰ পৰাই অল ইণ্ডিয়া কোঅৰ্ডিনেটেড ৰিচাৰ্চ প্ৰজেক্টৰ অধীনত যাৱতীয় কাম কাজ কৰি আছে। আমি লগ পাইছিলো মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ গোসাইগাঁৱত কনিষ্ঠ বিজ্ঞানী, শস্য বিজ্ঞান বিভাগত কৰ্মৰত ডক্টৰ মহাদেৱ উজিৰ বসুমতাৰী ডাঙৰীয়াক। ডক্টৰ বসুমতাৰীয়ে তেখেতসকলে কৰি থকা কাম কাজৰ আভাস দি কি কয় শুনো। মাকৈটো লাহে লাহে আমাৰ এই অঞ্চলত লাহে লাহে ইম্পৰ্টেঞ্চটো বাঢ়ি গৈ আছে। ফাৰ্মাৰ্ছসকলে যথেষ্ট তেওঁলোকে মাকৈ যিটো প্ৰফিট, সেই প্ৰফিটটো বুজি পাই পেলাই লাহে লাহে এৰিয়াবিলাক বঢ়াই গৈ আছে। তো ইয়াৰ লগত সংগতি ৰাখি পেলাই আমি AICRP যিটো AICRP মেজ, তাৰ পৰা যিখিনি ট্ৰায়েল, যিখিনি বিশেষকৈ এগ্ৰনমি যিটো ট্ৰায়েল, সেই ট্ৰায়েলবিলাক তেনেকৈ ছেট কৰি পেলাই
আমাৰ চেণ্টাৰ ৱাইজ এইবিলাক এল'কেট কৰে তো সেইমতে আমি ট্ৰায়েলবিলাক কণ্ডাক্ট কৰোঁ আৰু বিশেষকৈ এগ্ৰনমিকেল যিটো পেকেজ অফ প্ৰেক্টিচেছ সেইবোৰ যাতে ফাৰ্মাৰ্ছসকলৰ কাৰণে তেওঁলোকৰ বেনিফিটৰ কাৰণে এইবোৰ যিবোৰ ইম্পৰ্টেণ্ট প্ৰেক্টিচ এইবোৰ ৰিকমেণ্ডেশ্যনৰ কাৰণে আমি এইবোৰ এগ্ৰনমিক ট্ৰায়েলবিলাক খাৰিফ আৰু ৰাবি ছিজন দুটাতে আমি কৰোঁ আৰু বিশেষকৈ আমি দেখা গৈছে যে আমাৰ ICRPৰ পৰা যিখিনি ৰিকমেণ্ডেশ্যন গৈছে সেই ৰিকমেণ্ডেশ্যনটো ফাৰ্মাৰ্ছে ফ'ল' কৰিছে আৰু তেওঁলোকৰ যথেষ্ট ফলপ্ৰসূ বা প্ৰফিট তেনেকৈ আমি হোৱা আমি দেখা পাইছোঁ আমাৰ একচুৱেলি ইয়াত যিখিনি ট্ৰায়েল ছেট কৰা হয় কিছুমান তেনেকৈ নিৰ্দিষ্ট এটা টপিক নিৰ্দিষ্ট এটা তাৰ পৰা AICৰ পৰা ছেট কৰা হয় যেনে মেইনলি ফাৰ্টিলাইজাৰ নিউট্ৰিয়েণ্ট মেনেজমেণ্ট আৰু যিটো ক্ৰপ ৰেচিডিউ উইথ মেনেজমেণ্ট নিউট্ৰিয়েণ্ট মেনেজমেণ্ট এইবোৰ হৈছে আমাৰ এগ্ৰনমিকেলি ইম্পৰ্টেণ্ট এটা এছপেক্ট যিটো মানে আমাৰ বৰ্তমান ফাৰ্মাৰ্ছ ফিল্ডত যিটো মানে ইছ্যু আছে সেইবোৰ ইছ্যুবিলাকো আমি এড্ৰেছ কৰিবৰ কাৰণে এইবোৰ ট্ৰায়েলবিলাক আমি খাৰিফ আৰু ৰাবি দুটা ছিজনতে আমি এইবোৰ কণ্ডাক্ট কৰোঁ জিৰ' টিলেছত আমাৰ একচুৱেলি যিটো ট্ৰায়েল কৰা হৈছে সেইটো যথেষ্ট ইয়াৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো যথেষ্ট এনকাৰেজিং আৰু আমি সেইটো সময়ত আমি এইটো ফাৰ্মাৰ্ছৰ কাৰণে ৰিকমেণ্ডেশ্যন কৰিম আৰু বিশেষকৈ জিৰ' টিলেছত উইডৰ প্ৰব্লেমটো অলপ কমেই হয় তাৰ কাৰণে আমি উইড মেনেজমেণ্টৰ কাৰণে ৰাবি ছিজনত আমি উইডিচাইড ইউজ কৰা হয় আৰু সেই উইডিচাইডটো জেনেৰেলি এজ এ প্ৰি ইমাৰ্জেঞ্চ আৰু পষ্ট ইমাৰ্জেঞ্চ 2 টাইমছ আমি উইডিচাইডটো ইউজ কৰোঁ তাৰ কাৰণে আমাৰ যথেষ্ট ইয়াৰ লেবাৰ যিটো কষ্ট সেই লেবাৰ কষ্টটো যথেষ্ট কমি যায় কনভেনশ্যনেল কষ্টতকৈ ইয়াৰ কাৰণে আমাৰ মেনুৱেল যিটো উইডিঙৰ যিখিনি খৰচ হয় সেইখিনি যথেষ্ট মানে কমি যায় তো আমি দেখা গৈছে যে জিৰ' টিলেছটো এইটো মানে লাহে লাহে বহুত ইম্পৰ্টেণ্ট এটা টপিক বা ইম্পৰ্টেণ্ট এটা প্ৰেক্টিচ হৈ আহি আছে আৰু বিশেষকৈ মানে নেচাৰেল ফাৰ্মিং আৰু অৰ্গেনিক ফাৰ্মিঙৰ কাৰণে জিৰ' টিলেছটো এটা ইম্পৰ্টেণ্ট এটা প্ৰেক্টিচ হ'ব বুলি মই গণ্য কৰোঁ এই গৱেষণা কেন্দ্ৰত মাকৈ বৰ্ণসংকৰ হাইব্ৰিড জাতসমূহ কৃষকৰ মাজত এৰি দিয়াৰ আগতে প্ৰদৰ্শনমূলক খেতি কৰে এই প্ৰদৰ্শনমূলক বা পৰীক্ষামূলক খেতিৰ লক্ষ্য এনেধৰণৰ সাৰ প্ৰয়োগৰ পৰিমাণ আৰু গছৰ মাজৰ দূৰত্ব যথোচিত কৰা সমন্বিত পৰিপুষ্টি ব্যৱস্থাপনা আৰু বনবাদ নিয়ন্ত্ৰণ সাৰ প্ৰয়োগ নেনো ইউৰিয়া আৰু আন বিষয়ত ডক্টৰ মহাদেৱ উজিৰ বসুমতাৰে কি কয় শুনোৱা হওকচোন নেনো ইউৰিয়া একচুৱেলি এইটো সকলোৱে জানে এইটো এটা লিকুইড ফাৰ্টিলাইজাৰ আৰু এইটো মানে ইম্পৰ্টেণ্ট এটা নিউ এটা মলিকুল যিটো ইফকোৱে যিটো ডেভেলপ কৰিছে আৰু সেই নেনো ইউৰিয়াৰ এফেক্টটো যথেষ্ট ভাল যথেষ্ট ফাষ্ট আৰু খুব মানে ইফিচিয়েণ্ট তো সেই নেনো ইউৰিয়াটো একচুৱেলি আমি আগতে ব্যৱহাৰ কৰা নাছিলোঁ এইবাৰ আমাৰ ফাৰ্ষ্ট এজ এ পাৰ্ট অফ ট্ৰায়েল আমি ৰাইচ মেজ ছিকুৱেঞ্চত ফাৰ্ষ্ট আমি ৰাইচত আমি ফাৰ্ষ্ট এপ্লাই কৰিছোঁ আৰু পিছত আমি ছেকেণ্ড ক্ৰপ মেজতো আমি নেনৰটো আমি এপ্লাই কৰিছোঁ আৰু আমি দেখা গৈছে যে নেনো ইউৰিয়াত ইয়াৰ যিটো এফেক্ট সেই এফেক্টটো বেলেগ মানে কনভেনশ্যনেল ফাৰ্টিলাইজাৰ এপ্লিকেশ্যনতকৈ যথেষ্ট ভাল আৰু আমি এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট লৈছোঁ য'ত মানে কিছুমানৰ হেৰি আছে আপোনাৰ কনভেনশ্যনেল কিছুমানৰ জিৰ' ফাৰ্টিলাইজেশ্যন আৰু কিছুমানৰ অনলি 1 স্প্ৰে আৰু কিছুমানৰ 2 স্প্ৰে এট দ্য টাইম অফ ফ্লাৱাৰিং তেনেকেই আমি সেইটো আমি এতিয়া বৰ্তমান অবজাৰ্ভেশ্যন ষ্টেজতে আছে এইবাৰ এইটো ফাৰ্ষ্ট ইয়াৰ ট্ৰায়েল 2022-23 ফাৰ্ষ্ট ইয়াৰ আমাৰ এক্সপেৰিমেণ্ট আমি আৰু 2 বছৰ কৰিব লাগিব ফাইনেল যিটো ৰিকমেণ্ডেশ্যন বা ফাইনেল ৰিজাল্টটো পাবৰ কাৰণে আমি আৰু 2 বছৰ আৰু এক্সপেৰিমেণ্ট কৰিব লাগিব আপোনাৰ নেনো ইউৰিয়া যে প্ৰয়োগ কৰিছে কেনেকৈ কিমান ড'জত দিছে ড'জ
নেনো ইউৰিয়াটো আমি এজ পাৰ AICRP যিটো ৰিকমেণ্ডেশ্যন এইটো আমি 5 ml পাৰ লিটাৰ অফ ৱাটাৰ তেনেকৈ আমি সেইটো ড'জত দি আছোঁ। নেনো ইউৰিয়াৰ লগত আন কেমিকেলছ বা অৰ্গেনিক ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিছে নেকি? নেনো ইউৰিয়াৰ লগত বেলেগ তেনেকুৱা ধৰণৰ কোনো হেৰি নাই, মিক্সাৰ বা অন্য আমি হেৰি কৰা নাই। কিছুমান আমি বেচেল ড'জ হিচাপে আমি ফাৰ্টিলাইজাৰ যিটো আমাৰ NPK বেচেল হিচাপে দিছোঁ আৰু পিছত পলয়ত বাই আমি নেনো ইউৰিয়াটো ডিউৰিং দ্য ভেজিটেটিভ গ্ৰথ ষ্টেজ আৰু এট এ টাইম অফ ফ্লাৱাৰিং ৰিপ্ৰডাক্টিভ ষ্টেজ এই দুটা আমি ষ্টেজতে আমি নেনো ইউৰিয়াটো জেনেৰেলি ইউজ কৰিছোঁ। মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ গোসাইগাঁৱত উদ্ভিদ প্ৰজননবিদ হিচাপে কৰ্মৰত নৱকুমাৰ ভূঞাই মাকৈৰ পৰীক্ষামূলক খেতিৰ লগতে মাকৈ খেতিৰ আন বিষয়ত কি কৈছে শুনোৱা হওকচোন। বৰ্তমান সময়ত আপোনালোকে জানেই যে মাকৈ এটা খুব উঠি অহা এটা শস্য আৰু বিভিন্ন ঠাইত মানে অসমৰ বিভিন্ন ঠাইত ধানৰ ঠাইত মানুহে মাকৈ কৰিবলৈ লৈছে আৰু যোৱা প্ৰায় 2007-08 চনৰ পৰা অসমত মাকৈৰ খেতিৰ যথেষ্ট চাহিদা বাঢ়িছে আৰু মাটিকালিও যথেষ্ট বাঢ়িছে। ধানৰ ক্ষেত্ৰত আমি যদি এটকা খৰচ কৰি এটকা 70 পইচা বা খুব বেছি এটকা 80 পইচা পাওঁ, মাকৈৰ ক্ষেত্ৰত কিন্তু আমি এটকা খৰচ কৰি 2 টকা 10 পইচা বা 2 টকা 20 পইচালৈকে পাওঁ। গতিকে সেইকাৰণে মানুহৰ কি হৈছে, মানুহে ধান খেতিবোৰ মাকৈ খেতিলৈ ধান খেতিৰ যিবোৰ মাটিকালি আছিলে সেইবোৰ মাকৈ খেতিৰ মাটিকালিলৈ পৰিৱৰ্তন হৈ গৈ আছে। যোৱা 21-22 বৰ্ষত অসমত কৰা মাকৈ খেতিৰ মাটিকালিৰ পৰিমাণ প্ৰায় 43,000 হেক্টৰ মাটিত হৈছে আৰু প্ৰায় 1,70,000 কেজি টন 1,70,000 টন প্ৰায় মাকৈ উৎপাদন হৈছে আৰু প্ৰতি হেক্টৰত যদি আমি ধৰোঁ প্ৰায় 4,000 কেজিকৈ মাকৈৰ উৎপাদন হৈছে। গতিকে সেই হিচাপে মাকৈটো আমি যথেষ্ট ইয়াত আমাৰ চাহিদা বাঢ়িছে আৰু আপোনালোকে জানিব যে বৰ্তমান যিবিলাক আমাৰ পল্ট্ৰি ফিড অৰ্থাৎ মানে কুকুৰা আদি হওক বা গাহৰি হওক বা গৰুৰ খাদ্য আদিৰ কাৰণে মাকৈ চাহিদা যথেষ্ট বেছি। এই খাদ্যবোৰ প্ৰস্তুত কৰোঁতে মাকৈ যথেষ্ট পৰিমাণ লগা হয় আৰু এটা আপোনাৰ নতুনকৈ এটা জাত আপোনাৰ কোৱালিটি প্ৰটিন মেইজ বুলি কয় QPM কোৱালিটি প্ৰটিন মেইজ বুলি এটা মাকৈ উদ্ভাৱন হৈছে, যিবোৰ আমাৰ মাকৈ গৰু গাহৰি তথা কুকুৰা আদিৰ আহাৰৰ ক্ষেত্ৰত আটাইতকৈ বেছিকৈ ব্যৱহাৰ হৈছে। সেইবাবে মাকৈ খেতিৰ চাহিদা যথেষ্ট বাঢ়িছে। আমাৰ এই আঁচনিখন অসম কৃষি বিশ্ববিদ্যালয়ত 1979 চনত আৰম্ভ হৈছিল আৰু তাৰপিছত 2010 চনত আমাৰ এই মাণ্ডলিক গৱেষণা কেন্দ্ৰ গোসাইগাঁৱলৈ এই আঁচনিখন স্থানান্তৰিত হয় আৰু 2010 চনৰ পৰা এই আঁচনিখনে ইয়াত কাম কৰি আছে আৰু যোৱা 2015 চনত আমি আমাৰ কামৰ ভিত্তিত এই আঁচনিখনে 3টাকৈ জাত কৃষকৰ বাবে অনুমোদন জনাইছে আৰু সেইকেইটা হৈছে বিবেক QPM 47, বিবেক QPM 53 আৰু বায়' 9544। এই 3টা জাত ইতিমধ্যে কৃষকৰ বাবে উলিয়াই দিয়া হৈছে আৰু বৰ্তমান কৃষকৰ খেতিপথাৰত এই জাতবোৰ পোৱা যায়। ইয়াৰ বাহিৰেও কিছুমান আমাৰ যিবোৰ ৰাজহুৱা খণ্ডৰ জাতৰ বাহিৰেও কিছুমান ব্যক্তিগত খণ্ডৰ জাত কিছুমানেও যথেষ্ট পৰিমাণে চাহিদা পাইছে। আমাৰ বজাৰত যথেষ্ট পৰিমাণে চাহিদা আছে আৰু মানুহে যিবোৰ জাত কৰি ভাল পাইছে তাৰ ভিতৰত আমি জনপ্ৰিয় জাত হিচাপে কিছুমান DKC 9081, DKC 9127, DKC 9120, CP 444, CP 808, PSC 740, PSC 741, PSC 757, ঠিক তেনেকৈ পায়োনিয়াৰ 3355 এই ধৰণৰ কিছুমান জাত যথেষ্ট জনপ্ৰিয় হৈছে আৰু খেতিয়কে কৰি তেওঁলোকে মানে যথেষ্ট উৎপাদন পাইছে আৰু তেওঁলোকৰ লাভৱান হৈছে। গতিকে এই জাতসমূহ বৰ্তমান বজাৰত আছে আৰু খেতিয়কে ইয়াৰে কৰি পেলাই তেওঁলোকৰ আয় যথেষ্ট বৃদ্ধি কৰিব পাৰিছে। এই জাতবোৰৰ সাধাৰণতে আমাৰ এই অঞ্চলত সাধাৰণতে আগতীয়া মাকৈৰ যিবোৰ আগতীয়া জাত সেই আগতীয়া জাতবোৰ কৰা হয় আৰু এই 3টা জাতো মাকৈৰ আগতীয়া জাত হয়। গতিকে সেই হিচাপে বৰ্তমান খেতিয়কে যি ধৰণে তেওঁলোকে উৎপাদন কৰিছে তেওঁলোকে বছৰি তেওঁলোকৰ 1 হেক্টৰ মাটিত তেওঁলোকে 1 হেক্টৰ মাটি যদি খেতি কৰে তেতিয়াহ'লে প্ৰায় 4 পৰা 5 টন প্ৰতি হেক্টৰ, তাৰমানে আমি যদি বিঘা হিচাপত ধৰোঁ তেতিয়াহ'লে প্ৰায় 14 পৰা 15 মোন প্ৰতি বিঘা হিচাপত তেওঁলোকে মাকৈ পাব পাৰে। গৱেষণামূলক কামৰ উপৰিও নতুন অঞ্চলত কৃষকৰ মাজত মাকৈ খেতিৰ জনপ্ৰিয়তা আনিবলৈ আগশাৰীৰ প্ৰদৰ্শনমূলক খেতি প্ৰশিক্ষণ আৰু বিজ্ঞানসন্মতভাৱে মাকৈ খেতি কৰিবলৈ সজাগতা কাৰ্যসূচী আৰু পথাৰ দিৱসৰ আয়োজন এই মাণ্ডলিক গৱেষণা কেন্দ্ৰ গোসাইগাঁৱে কৰি থাকে। আমি মাকৈ খেতি কৰা এটা অঞ্চললৈ গৈছিলো। তাত লগ পাইছিলো কিছুসংখ্যক পুৰুষ আৰু মহিলা কৃষকক।
প্ৰথমে আমি লগ ধৰিছিলোঁ কৃষিক ব্যৱসায় হিচাপে গ্ৰহণ কৰি বলেৰো গাড়ী কিনিবলৈ সক্ষম হোৱা আৰু যুৱতীসকলক কৃষিৰ বাবে অনুপ্ৰাণিত কৰা কোকৰাঝাৰ জিলাৰ মাকটাই গাঁৱৰ শ্ৰী দেৱনাথ মুছাহাৰীক। মই আগতে কৃষক হ'লেও বেছিকৈ নাজানিছিলোঁ। পিছত মই RERS আৰু KVK তাৰ আণ্ডাৰত গৈ পিনি মই ট্ৰেইনিং লৈছে। মাকৈ খেতি কৰিছিলোঁ, তেতিয়াও ভালকৈ কৰিব পৰা নাই আগতে। এতিয়া মই শিকাই পিনে ট্ৰেইনিং দি পিনে ভালকৈ খেতি কৰি আছে। এতিয়া মাকৈ খেতি পাৰ বিঘা 22 মন আপ 25 মন এনেকুৱা পাই আছে প্ৰডাকশ্যনটো। এতিয়া মাকৈ খেতি চব লাভৱান খেতি। এতিয়া এইটো ৰেটটো মোটামুটি পাৰ মন 630 ৰুপিজ এনেকুৱা পাই আছে। আমি পাৰ বিঘা এনেকুৱা 22 পৰা 25 মন এনেকুৱা হয়। কোকৰাঝাৰ জিলাৰ মগনী থানদৈ SPCৰ কৰ্মকৰ্তা গোকুলকাটা 1 নম্বৰ গাঁৱৰ শ্ৰী পাৰ্থ সাৰথী বসুমতাৰীয়ে তেখেতসকলে মাকৈ খেতিৰ লগতে কৰা আন কাম কাজৰ বিষয়ে বুজ লওঁ আহক। মই আজিৰ পৰা প্ৰায় 20 বছৰমান পৰাই কৰি আছোঁ। তাৰে ভিতৰত আমি আগতে খালি মানে ধান খেতিয়ে কৰিছিলোঁ, কিন্তু মানে কিছু বছৰ আগত মানে আজিৰ পৰা নহ'লেও 12 বছৰমান আগৰ পৰা আমি অলপ বছৰ মানে মাকৈ খেতি কৰিছিলোঁ, কিন্তু আজিৰ নিচিনাকৈ ইমান বৃহৎভাৱে কৰিব পৰা নাছিলোঁ, কিয়নো আমি জনা নাছিলোঁ কেনেকৈ মাকৈ খেতিটো ভালকৈ কৰিব পাৰি বা উন্নত জাতৰ কি পোৱা যায় সেইবিলাকো আমাৰ ইমান হেৰি নাছিলে। কিন্তু আমাৰ RERS আৰু KVKৰ মাধ্যমেৰে আমি বহুত ট্ৰেইনিং পাইছোঁ আৰু এখেতসকলৰ মানে ট্ৰেইনিং দিয়াৰ কাৰণে আমি কিছুমান বস্তু মানে খেতি কৰাৰ সময়ত বহুতো বস্তু আমি বুজি কি কৰিব লাগে, কেনেকৈ কৰিব লাগে, এইটো আমি দিহা পৰামৰ্শ পোৱাৰ পিছতহে আজি মানে বেছিকৈ কৰা হৈছে। আৰু আপুনি কি খেতি কৰি আছে? মাকৈ কেই বিঘা কৰিছে আপুনি? মাকৈ মই 1 হেক্টৰ কৰিছোঁ ছাৰ। 1 হেক্টৰ কৰিছে। আৰু আপুনি বেলেগ বতৰত কি কৰে? এতিয়া ধৰক মাকৈ কৰিছে, আগতে কি কৰিছিলে? এতিয়া আমি মাকৈটো হাৰভেষ্ট আৰু 1 মাহ গ'লে হাৰভেষ্ট কৰিমেই। ইয়াৰ আগতে আমি এতিয়া কিছুমান মৰাপাতো দিলোঁ আৰু এতিয়া। আৰু তাৰ আগতে কি কৰিছিলে? তাৰ আগত আমাৰ শালি খেতি আছিল, ধান শালি খেতি আছিল। শালি খেতি আপোনালোকৰ কিমান উৎপাদন পায়? আমাৰ 12 পৰা 15 মন, ইয়াত বেছি নহয় ছাৰ। কি জাত কৰে? আমাৰ বেছিভাগ ইয়াত ৰঞ্জিত আৰু বেলেগ বেলেগ শালি ধান আছে। আৰু এতিয়া আপুনি ধৰি লওক মাকৈ কেইমন পাম বুলি ভাবিছে বিঘাত? বিঘাত আমাৰ 22 পৰা 25 মন আহিবই ছাৰ। আগতে আমি ইমান পোৱা নাছিলোঁ, 18 পৰা 20 মনহে পাইছিলোঁ। আপোনাৰ কিবা বজাৰৰ অসুবিধা নেকি যে বিক্ৰী কৰিব? বজাৰত আমাৰ এনে বজাৰ আছে, কিন্তু উপযুক্তভাৱে আমি আজিলৈও মানে দামটো পোৱা নাই। কোকৰাঝাৰ জিলাৰ কচুগাঁও উন্নয়ন খণ্ড অঞ্চলৰ পাকৰিগুৰি গাঁৱত কৰা হৈছে মাকৈৰ খেতি। আগশাৰীৰ প্ৰদৰ্শনমূলক খেতিটো মুঠ 7খন গাঁও যেনে পাকৰিগুৰি, মাজতি, ভোচাগাঁও, গৰজান, শিয়ালমাৰী আৰু মাউৰীয়া গাঁৱৰ, আনহাতেদি চাহাজুলিৰ 76 গৰাকী কৃষকক লৈ জনজাতি উপ আঁচনিৰ অধীনত 150 বিঘা মাটিত মাকৈৰ খেতি কৰা হয়। পাকৰিগুৰি গাঁৱৰ মহিলা গোটেও 50 বিঘা মাটিত মাকৈৰ খেতি কৰিছে। পাকৰিগুৰিৰ ৰৈখাটি FIGৰ ডাকঘৰ কাছিয়াবাৰী, কোকৰাঝাৰ জিলাৰ মহিলা কৃষক কেইগৰাকীমানক লগ পাইছিলোঁ। আপোনাৰ ট্ৰেইনিং লৈ আছে নে? ক'ৰবাত প্ৰশিক্ষণ লয় নে নাই? লয়। আচ্ছা, আপোনালোকে বিশেষকৈ আপোনালোকে মহিলাবিলাক লগ লাগি এই আপোনাৰ সঞ্চয় খুলিছে নে নাই? খুলিছে ছাৰ। খুলি পেলাই আপোনালোকে মহিলাবিলাকে কি হাঁহ মুৰ্গী এইবিলাক পালন কৰিছে নেকি? গৰু ছাগলী কৰে। তাৰপিছত আৰু এনেই ক'ৰবাত ট্ৰেইনিং লব গৈছে নেকি? ক'ৰবাত গৈছিলে ছাৰৰ লগতে যে ৰিচাৰ্চ ষ্টেচনত গৈছিলে। আচ্ছা আচ্ছা, তাতে আপোনালোকে ধৰি লওক তাৰ পৰা যে খেতি শিকি আহিছে, কিবা খেতি বাতি কৰিছে নাই আপোনালোকে? কৰি আছে। কি খেতি কৰি আছে বৰ্তমান? মাকৈৰ পিছত ধানটো ওলাই, ধান
আৰু হাঁহ মুৰ্গী আছে নে নাই? আছে, ছাগলী আছে, হাঁহ আছে, গাহৰি লয়। বৰ্তমান শালি ধানৰ প্ৰস্তুতিৰ সময়। কৃষকসকলে ইচ্ছা কৰিলে শালি ধান কৰি উঠাৰ পিছত জানুৱাৰী ফেব্ৰুৱাৰী মাহত কাউন বা ফক্সটেইল মিলেটৰ খেতি কৰিব পাৰে। এই মিলেট মে' জুন মাহত কাটি পুনৰ শালি খেতি কৰিব পাৰে। ধান খেতিৰ পিছতেই মিলেট ফক্সটেইল মিলেটৰ খেতি কৰিব পাৰে। এই সম্পৰ্কত পৰীক্ষা নিৰীক্ষা চলি আছে মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ গোসাইগাঁৱত। আমি লগ পাইছিলো মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ গোসাইগাঁৱত প্ৰধান বিজ্ঞানী ডক্টৰ কামেশ্বৰ দাস ডাঙৰীয়াক। আমাৰ গোটেই বিশ্বতে 2023 চনটো মিলেট বৰ্ষ হিচাপে পালন কৰিছে। আমাৰ ভাৰততো লগতে অসমতো মিলেট খেতিৰ সম্প্ৰসাৰণৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে, বিভিন্ন ধৰণৰ আঁচনি লৈছে। আমি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনতো আমি ইয়াৰ প্ৰসাৰৰ কাৰণে বা উৎপাদন বৃদ্ধিৰ কাৰণে আমি বিভিন্ন ধৰণৰ পদক্ষেপ লৈছোঁ। সাধাৰণতে অসমত আমাৰ 3টা মিলেট কৰা হয়। এটা কাউন, তাৰপিছত চীনা ধান যিটো প্ৰচ মিলেট, আৰু এটা ফিংগাৰ মিলেট। এই 3টা সাধাৰণতে মিলেট আমাৰ অসমত খেতি কৰা হয়। আৰু এই তিনিওটা খেতিৰ উৎপাদন বঢ়াবৰ কাৰণে যিখিনি গৱেষণা কৰিব লাগে সেই গোটেই গৱেষণা পদ্ধতিটো আমাৰ গোসাইগাঁও কৃষি গৱেষণা কেন্দ্ৰতে চলি আছে। বিশেষ কৰি আমি যিটো জাত নিৰ্বাচন বা উন্নত জাত উলিয়াবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, বা ইয়াৰ এগ্ৰনমিক মেনেজমেণ্টৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি আমি কৰি আছোঁ। এই মুহূৰ্তত আমাৰ ইয়াতে আছে ফক্সটেইল মিলেট, যিটো আমি অসমীয়াত কাউন বুলি কওঁ। আমাৰ উদ্দেশ্যটো এটাই যে ইয়াৰ উৎপাদনটো আৰু ইয়াৰ এৰিয়াটো বঢ়াব লাগে। আমি দেখিছোঁ যে আমাৰ অসমত প্ৰায় শালি ধান প্ৰায় 20 লাখ হেক্টৰমান আছে। যদি আমি কিছু অংশ মাটিত, ধানৰ কিছু অংশ মাটিত যদি আমি ফক্সটেইল মিলেটটো যদি কৰিব পাৰোঁ, তেতিয়াহ'লে ফক্সটেইল মিলেটৰ বা কাউনৰ এৰিয়াটো তাৰ বৃদ্ধি হ'ব পাৰে। এটলিষ্ট যদি আমি 50,000 বা 40,000 যদি আমি বৃদ্ধি কৰিব পাৰোঁ এই কাউনৰ এৰিয়াটো, তেতিয়াহ'লে তাৰ উৎপাদনটো আমি বেছিকৈ পাব পাৰিম। অসমৰ বিভিন্ন ঠাইত বৰ্তমান মিলেটৰ খেতিয়ে জনপ্ৰিয়তা লাভ কৰিছে। কৃষকসকলক মিলেটক বাকলি গুচোৱা মেচিন আগবঢ়ালে কৃষকসকলে মিলেটৰ পিছতেই শালি ধানৰ খেতি কৰাত অধিক উৎসাহিত হ'ব আৰু মিলেট খাদ্য হিচাপে গ্ৰহণ কৰি বহু ৰোগ ব্যাধিৰ পৰা ৰক্ষা আৰু স্বাস্থ্যসন্মত জীৱন যাপন কৰিব পাৰিব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।